আজিৰ পৰা আমি অসমত মিছন বসুন্ধৰাৰ দ্বিতীয় এই মিছনৰ অধীনত যিসকলে মাটিৰ পট্টা পাবলৈ সক্ষম হৈছে তেনে 2 লাখ ব্যক্তিক মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, সকলোকে স্বাগতম জনাইছোঁ আমাৰ আসাম ষ্টাডি টিপছ ইউটিউব চেনেললৈ। আজিৰ ভিডিঅ'ত মই মিছন বসুন্ধৰা 3ত আপোনালোকে কি সুবিধা লাভ কৰিব তাৰ বিষয়ে আলোচনা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। তাৰ আগতে যদি আপোনালোকে আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে এতিয়া ছাবস্ক্ৰাইব কৰি লওক। চবলক ভিডিঅ'টো আৰম্ভ কৰোঁ। মিছন বসুন্ধৰা 1ত চৰকাৰে 19 লাখ মানুহৰ মাটি বাৰীৰ সমস্যা সমাধান কৰিছিল। তাৰপিছত মিছন বসুন্ধৰা 2ত 3 লাখ মানুহৰ মাটিৰ পট্টা প্ৰদান কৰিছিল। এইবাৰ মিছন বসুন্ধৰা 3ত প্ৰথমতে চৰকাৰে ডিজিলকাৰ ৱেবছাইটৰ জৰিয়তে আপোনালোকৰ মাটিৰ পট্টাসমূহ প্ৰদান কৰিব। কাৰণ কেনেবাকৈ আপোনালোকৰ মাটিৰ পট্টাসমূহ হেৰাই গ'লে বা নাইকিয়া হ'লে আপোনালোকক কোনো অফিচত নোযোৱাকৈ আপোনালোকে ডিজিটেলভাৱে ডিজিলকাৰ ৱেবছাইটৰ জৰিয়তে আপোনালোকে ঘৰত বহিয়ে মাটিৰ পট্টাসমূহ লাভ কৰিব পাৰিব। তাৰপিছত আপোনালোকে মাটিৰ পট্টাৰ ফলত বেংকত লেনদেন কৰিব পাৰিব। ইয়াৰ পিছত নেক্সট সুবিধাটো হৈছে যে চৰকাৰী মাটিৰ একচনীয়া মাটিতকৈ ভূমিৰ মূল্য 4 গুণ বা 5 গুণকৈ বেছি হ'ব। নেক্সট সুবিধাটো হৈছে যে কোনো কাৰণত যদি চৰকাৰে আপোনাৰ মাটি অধিগ্ৰহণ কৰে তেতিয়া আপুনি যথোচিত মূল্য সেই মাটিটো পাব আৰু লগতে তেওঁৰ ভৱিষ্যত প্ৰজন্মই এইটো ক'ব পাৰিব যে তেওঁ কোনো চৰকাৰী মাটিত বাস কৰা নাই, নিজৰ মাটিতহে বাস কৰিছে। ইয়াৰ পিছত নেক্সট সুবিধাটো হৈছে যে যিসকল লোকে এতিয়াও কৃষক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি টকা পাবলৈ সক্ষম হোৱা নাই তেওঁলোকে মাটিৰ পট্টা পোৱাৰ পিছত প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিত এপ্লাই কৰিব পাৰিব আৰু টকা লাভ কৰিব পাৰিব। লগতে মুখ্যমন্ত্ৰীয়ে এইটোও কৈছে যে আগতে যিসকল মৰাণ মটক আহোম চুতীয়া কোচ ৰাজবংশীসকলে মাটিৰ পট্টা লাভ কৰা নাছিল কিন্তু এতিয়া ট্ৰাইবেল বেল্ট হ'লেও এই সকলো লোকে মাটিৰ পট্টা বা মাটিৰ ম্যাদী পট্টা লাভ কৰিব পাৰিব। সাধাৰণতে কি হয়, মিছন বসুন্ধৰাত উপকৃত হ'বৰ কাৰণে 3টা প্ৰজন্মৰ নাম থকা মাটিৰ কাগজ লাগিছিল। কিন্তু এইবাৰ চৰকাৰে সিদ্ধান্ত লৈছে যে অনুসূচিত জাতি জনজাতি, আদিবাসী চাহ জনজাতি, OBC লগতে গোৰ্খাসকলৰ 3টা প্ৰজন্মৰ কোনো মাটিৰ প্ৰমাণপত্ৰ নিবিচাৰে। তেওঁলোকক চৰকাৰে পোনপটীয়াভাৱে মাটিৰ ম্যাদী পট্টা প্ৰদান কৰিব। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে অসমৰ লোকসকলৰ যিমান এজমালি পট্টা আছে সকলোকে মাটিসমূহ তেওঁলোকৰ মাজত ভগাই দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰীয়ে সিদ্ধান্ত লৈছে যে অহা এবছৰৰ ভিতৰত NC ভিলেজৰ আণ্ডাৰত থকা সকলো লোককে মাটিৰ পট্টা প্ৰদান কৰিব। আজিলৈকে মাটিৰ পট্টা হাতত পোৱাই নাছিল, মাত্ৰ মাটিৰ দখলত আছিল কিন্তু মাটিৰ পট্টা তেওঁলোকৰ হাতত নাছিলে। মাটিৰ পট্টা পোৱাৰ ফলত কি লাভ হ'ব? এতিয়াৰ পৰা আমি বেংকত লেনদেন কৰিব পাৰিম। চৰকাৰী মাটি একচনীয়া মাটিতকৈ ম্যাদী পট্টাৰ মাটিৰ ভূমিৰ মূল্য 4 গুণ 5 গুণ বেছি হ'ব। কোনোবা কাৰণত বিশেষ কাৰণত চৰকাৰে মাটি অধিগ্ৰহণ কৰিলে আমি যথোচিত মূল্য পাব পাৰিম আৰু ভৱিষ্যতৰ মোৰ প্ৰজন্মটো এটা সুৰক্ষিত অনুভৱ কৰিব যে আমি চৰকাৰী মাটিত বাস কৰা নাই, আমি নিজৰ মাটিত বাস কৰিছোঁ। আৰু নিজৰ মাটিত বাস কৰাৰ ফলত আপোনালোকে মাটিৰ কাগজ পোৱাৰ পিছত যিসকল ব্যক্তিয়ে এতিয়াও খেতিয়ক হৈও প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিৰ টকা পাব পৰা নাই তেওঁলোকে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধিটো এতিয়াৰ পৰা নিজৰ মাটিৰ কাগজ দেখুৱাই আবেদন কৰাৰ বাবে তেওঁলোক এটা যোগ্যতা আহৰণ কৰিব।